নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 ছেশ্যন 3 বেড মেকিং ফৰ দ্য পেচেণ্ট। এই চাব ইউনিটৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ বা আগৰ চাব ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। বহু বিকল্প ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, বিচনা প্ৰস্তুত কৰাৰ উদ্দেশ্য হৈছে ডেছ। অপশ্যন এ বিলাসিতা বৃদ্ধি কৰা, বি উপাৰ্জন ধন বৃদ্ধি কৰা, চি ৰোগীৰ আৰাম পৰিচ্ছন্নতা আৰু পৰিচ্ছন্নতা ৰূপ উন্নত কৰা, ডি ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি ৰোগীৰ আৰাম পৰিচ্ছন্নতা আৰু পৰিষ্কাৰ পৰিচ্ছন্ন ৰূপ উন্নত কৰা। কুৱেশ্যন নম্বৰ 2, বিচনা প্ৰস্তুত কৰোঁতে বিবেচনা কৰিবলগীয়া মূল নীতিটো হ'ল অপশ্যন এ অণুজীৱৰ উৎস প্ৰতিৰোধ কৰা, বি এটা নিৰাপদ আৰু আৰামদায়ক বিচনা প্ৰদান কৰা, চি শৰীৰৰ গঠিত ভাৰসাম্য বা মেকানিজিম বজাই ৰখা, ডি ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডি ওপৰৰ আটাইবোৰ। প্ৰশ্ন নম্বৰ 3, লিনেন বা বিচনাৰ কাপোৰ সম্পূৰ্ণৰূপে সলনি কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ হৈছে ডেছ। অপশ্যন এ গাদীৰ কভাৰ আৰু 2খন চাদৰ, বি ড্ৰ'ছিট আৰু গাড়ীৰ কভাৰ, চি বিচনা চাদৰ বা কভাৰ, ডি ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডি ওপৰৰ সকলোবোৰ। বি চমু উত্তৰৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, বিচনা পাৰাৰ উদ্দেশ্য কি? বিচনা পাৰাৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হৈছে। প্ৰথমটো হৈছে ব্যৱহাৰ কৰা চাদৰসমূহ আঁতৰোৱা আৰু মল বা ময়লা কাপোৰবোৰ ধুবলৈ উলিওৱা বা পঠিওৱা। দ্বিতীয়টো হৈছে গাদী আৰু চাদৰ জাৰিবলৈ এখন শুকান কাপোৰ বা ডাষ্টাৰ আৰু আচবাব মচিবলৈ এখন তেনে তিতা সেমেকা কাপোৰ ব্যৱহাৰ কৰা। তৃতীয়তে কোঠা এটাৰ আচবাবসমূহ কাৰ্লাইজ জীৱাণুমুক্ত বা কাৰ্বলিক দ্ৰব্যৰে পৰিষ্কাৰ কৰা। প্ৰশ্ন নম্বৰ 2, বিচনাৰ বিভিন্ন প্ৰকাৰবোৰ কি কি? বিচনাৰ বিভিন্ন প্ৰকাৰবোৰ তলত দিয়া ধৰণৰ: মুকলি বিচনা, বন্ধ বিচনা, এডমিশ্যন বিচনা, ৰোগী থকা বিচনা, কাৰ্ডিয়েক বিচনা, ফ্ৰেকচাৰ বিচনা, এম্পুটেশ্যন বিচনা, ব্লেংকেট বা কম্বল বিচনা। প্ৰশ্ন নম্বৰ 3, বিচনা পাৰাৰ ক্ষেত্ৰত এজন জেনেৰেল ডিউটি এছিষ্টেণ্টৰ দায়িত্বসমূহ বৰ্ণনা কৰা। বিচনা পাৰাৰ ক্ষেত্ৰত এজন জেনেৰেল ডিউটি এছিষ্টেণ্টৰ দায়িত্বসমূহ তলত দিয়া ধৰণৰ: প্ৰথমটো হৈছে ৰোগীৰ লৰচৰ আৰু অৱস্থান সম্পৰ্কীয় কোনো বিশেষ প্ৰয়োজনীয়তা আছে নেকি তাক চাবলৈ প্ৰেছক্ৰিপশ্যন বা ৰোগীৰ চাৰ্ট পৰীক্ষা কৰা। দ্বিতীয়তে ৰোগীজনে নিজৰ যত্নৰ কামসমূহ নিজে কৰিব পাৰে নে নোৱাৰে তাৰ মূল্যায়ন কৰা। তৃতীয়তে ৰোগীৰ ইউনিটটোৰ বাবে পৰ্যাপ্ত আচবাব বা ফাৰ্নিচাৰ আৰু বিচনাৰ কাপোৰ আছে নেকি পৰীক্ষা কৰা। চতুৰ্থতে ৰোগীৰ আৰামৰ বাবে প্ৰয়োজন হোৱা পৰিষ্কাৰ কাপোৰ আৰু অন্যান্য সামগ্ৰী যেনে কম্বল, বেডৰেষ্ট ইত্যাদিৰ প্ৰয়োজনীয় পৰিমাণ মূল্যাংকন কৰা। 4 নম্বৰ প্ৰশ্ন, এখন মুকলি বিচনা প্ৰস্তুত কৰাৰ স্তৰসমূহ অন্তৰ্ভুক্ত কৰা বা তালিকাভুক্ত কৰা। এখন মুকলি বিচনা প্ৰস্তুত কৰাৰ অৰ্থ হ'ল এখন পৰিষ্কাৰ হস্পিটেল বা ৰিকভাৰী বিচনা সাজু কৰা য'ত ওপৰৰ আৱৰণ বা চাদৰখিনিক পাংখাৰ দৰে পিছলৈ জাপি থোৱা হয় যাতে ৰোগীজনে সহজে বিচনাত উঠিব পাৰে। ইয়াৰ মুখ্য স্তৰসমূহ হ'ল পৰিষ্কাৰ কাপোৰ কানি সংগ্ৰহ কৰা, তলৰ মূল স্তৰটো প্ৰস্তুত কৰা আৰু ওপৰৰ আৱৰণসমূহ পিছলৈ জাপি দিয়া।